এইয়া চাওক দুটা পেম্পাছ ৰেডি আৰু এইফালে আছে আমাৰ বেটা মানে গাটো ভাল নাই একদম জ্বৰ হৈ আছে যোৱাকালি মাকে ক'লে কাইলৈতো খুৰীহঁতৰ ঘৰত বিয়া ছোৱালীজনী বকো মানে মোৰ ভণ্টি বকো আৰু তাৰপৰা কাইলৈ মই মাছ খাম দেই বুলি ক'লে আৰু ল'ৰাটোৱে শুনিলে আৰু এতিয়া গা ভাল নাইকিয়া লাগিছে কি কম আৰু মানে আলু বইল ভাত উপায় নাই আৰু এটা বিয়া ঘৰতো আলু বইল ভাত খাবই লাগিব তাই কাইলৈ বিয়াত যেন বা খাবলৈ পোৱা যেন পোৱাটো মাৰে বুলি বাৰু এনেই যাবলৈ পাম বুলি মানে দুটা মিনিটলৈ আনি লৈছোঁ ওচৰলৈ তাৰ মানে ভৰিত খুব ভাঙিছে আৰু মূৰত খুব বেছিছে এতিয়া মূৰত দিছোঁ নাৰিকল তেল ভৰিত দিছোঁ মিঠা মানুহৰ খোৱাটো মেইন নহয় চোৱাটোহে মেইন মানে কোৱা কোন আহিছে কেনেকৈ আহিছে ধৰি লোৱা কি কৰিছে সদায় মাছ ভাত মাংস ভাত ঘট থকা হয় নাই তাৰপৰা আৰু কি কয় এইটো ল'ৰাটোৱে যদি দেহা মোৰ ঠিক নাথাকে তাত ঘূৰি ফুৰিবলৈ বেয়া লাগিব আৰু যোৱাকালি আমাৰ বেটিক মানে চুলিটো কাটি আনিলোঁ কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব দেই কাইলৈ আপোনালোকক ভিডিঅ' দিম বাৰু আমাৰ একদম কি কয় এইটো বেটাকো বেটাই বনাই নিম আৰু বেটিকো বেটা বনাই নিম কাইলৈ এইটো অমিতা বোলে দেখিছে সেইটো অমিতা নহয় আম মানে ৰাস্তাতে মানুহ এগৰাকীয়ে পালে আৰু পাই পিনি কৈছে এইটো আম এটা লৈ যোৱা কৈছে চিঙি থৈ দিছিলোঁ কৈছে মানে পাৰিছিলে এই আমজোপা বহুত ডাঙৰ যে পাৰি পিনি ওচৰ চুবুৰীয়া চবকে দিয়ে বহুত এক মোনা আনিছে চবকে বিলাই আহি আছে এক মোনা ইঘৰ সিঘৰক দিছে আৰু যেনিবা মানে এইটো আম 2 কেজি মান হৈ যাব নেকি ন 1.5 কেজিটো হ'বই এতিয়া আপোনালোকৰ মোবাইলত সৰু লাগিছে কিন্তু বহুত ডাঙৰ আম হয় এইটো 1.5 কেজিটো হ'বই মিঠা বুলি কৈছে মই কাটিম থোৱা ল'ৰাটোৱে ৰাতি ঠাণ্ডা পায় বুলি হাগিছ আনি মানে পিন্ধাই থাকোঁ পেম্পাছ যেনিবা হাগিছ বুলি কৈছোঁ একেই ন হাগিছ আৰু পেম্পাছ একে কামেই কৰে মানে ল'ৰাটোৱে ঠাণ্ডা পায় বুলি আনি পিন্ধাওঁ তথাপিও ল'ৰাটো গা ভাল নাইকিয়া হয় কি কৰিম আৰু মানে উপায় নাই মানে ল'ৰাটো মূৰত দিবৰ কাৰণে একদম জ্বৰ হৈ আছে সকলোৱে আশীৰ্বাদ কৰিব দেই আমাৰ ল'ৰা ছোৱালীহাল যাতে আৰু ভালে ভালে ডাঙৰ হয় লাগিলে ডাঙৰ হৈ পিনি একো কৰিব নালাগে পঢ়া শুনাও নালাগে কৰিবলৈ কিন্তু ভালে ভালে যেতিয়া ডাঙৰ হওক আৰু ন মানুহক পঢ়া লিখা কৰি যে ডাঙৰ মানুহ হৈ যে চলি খাব পাৰে সেইটো নহয় হয়নে এতিয়া মোৰতো পঢ়া লিখা নাই মইতো এনেকেই হাজিৰা কৰিয়ে খাই আছোঁ চবকে এইটো কোৱা নাই যে এইবিলাক অকল নিজে হাজিৰা কৰি খাইছো বুলি বেলেগকো উৎসাহ দিছ নি সেইটো কোৱা নাই নিজৰ ল'ৰা ছোৱালীকেইটাকে কৈছোঁ নিজৰ ল'ৰা ছোৱালী পাৰিলে হওক ভাল মানুহ হওক কিন্তু নিজৰ দেহা অনিষ্ট কৰি ভাল মানুহ হ'ব নালাগে মুঠতে আমাৰ বুকুত সদায় পৰি থাকিবলৈ কিবা দিব আৰু ভগৱানে যদি হেৰি কৰিছে ইনো এদিন ভাল মানুহ হ'ব ন বৰ্তমান মানুহে যিমান পঢ়ালেও যিমান লিখা লিখি কৰিলেও ভাগ্যত নাথাকিলেতো একো বস্তুৱে নাপায় হয় নহয় এতিয়া আমাৰ ঘৰৰ ওচৰতে কিমান পঢ়া লিখা মানুহ এনেকেই আছে লোকৰ গাড়ী চলাই থাকিবলগীয়া হৈছে BA পাছ কৰি কোনোবাই এতিয়া গৰমত টমটমো চলাই আছে টিকা ফুটা ৰ'দত আমাৰ ভিনদেউৱে BA কমপ্লিট কৰি এতিয়া টমটম চলাই আছে তেতিয়াহ'লে চোৱা হয় নহয় সেইটোতো মানুহৰ কপাল যদি কপালত পাছ কৰি এতিয়া চাকৰি পাইছে কপালত যদি ভগৱানে লিখি থৈছে নিশ্চয় এদিন ভাল মানুহ হ'ব আৰু যদি নাই লিখা কেতিয়াও নহয় হয় নাই কেমেৰাটো কপালখন চলাই নহয় কেলে লিখিছে নে নালিখা কিবা কিবা দেখুৱাবা দি বোলো লৈ গৈছো মোক কিবা কিবি লিখিছে নাম এখানে তোমাৰ কপালত এনেকে চালে নহ'ব দূৰবীন লাগিব ফালি গৈছে কাইলৈ বিয়ালৈ যাবা এতিয়া ভাবিছোঁ ইমান আশা নকৰোঁ বেছি আশা কৰিলে নিৰাশা হয় যে জেঠিও কৈছে যেতিয়া সঁচাই কয় নে মিছাই কয় নে নাজানো আৰু চবফালে শলাগ দিয়ে গাড়ীও মাৰে তাহেও মাৰে মনতে ভুল এটা ভাবি থাকে আমাৰ চেন্নাইত জেঠি মানে বেয়তে ধেৰ বগা থাকে কিন্তু যিমান কথা পাতিলেও চট নকয় কেলে হেৰি আমাৰ অসমীয়া ভাষা বুজি নাপায় তামিলত নাপাতো যে তামিলত পাতিব লাগিব তেতিয়াহে হেৰি চট গাব কেতিয়া নকয় চট আৰু ইয়াৰ লিখা জেঠি নহয় এটা বহুত দীঘল ন ডাঙৰ ইয়াত দুজনী ককে যে সেইটো লিখা নাই কেকহাপা পোৱালিবোৰ লিখা এই কটাৰীখনৰ মান বহল চাওঁ এই ছটা এই ছটা জেঠি যি ছটা আৰু ওপৰতো খেলৈ ধৰা ঢালি আমাৰ জেঠিবোৰ ইয়াত বগা অসমৰ জেঠি অসমৰ কথা বুজি পায় চেন্নাই জেঠি চেন্নাই কথা বুজি পাব হয় না এতিয়া ভাত পানী বনাব লাগে নহয় 7টা বাজিলে ভাত বনাব লাগিব মই কুকাৰ ধোৱাই নাই ধুই পাতোংগে তুমি দেখাক ধোৱা
আজিলৈ ভিডিঅ'টো ইমানেই আছিলে আশীৰ্বাদ দিব দেই ল'ৰা ছোৱালী হাল যাতে ভালদৰে ডাঙৰ হয় আৰু জ্বৰ হৈ আছে ভাল হ'বলৈ আশীৰ্বাদ দিয়ক ডাঙৰ হোৱাটো বাৰু পাছৰ কথা